Good evening students. Last class মই তোমালোকক composite function, signum function, constant function, identity function, modulus function, greatest integer function এইবিলাক পঢ়ুৱাইছিলোঁ অনলাইন ক্লাছৰ থ্ৰুৱে। এইখিনি তোমালোকে বুজি পাইছাই চাগে। মই আকৌ এবাৰ ডিছকাছ কৰি দিছোঁ signum function কি একচুৱেলি। signum function সদায় তিনিটা এলিমেণ্ট তোমালোকৰ কি থাকিব ফাংচনত থাকিব। এটা হৈছে -1, এটা 0, 1। এই তিনিটা এলিমেণ্ট তোমালোকৰ মনত থাকিবনে? -1, 0, 1। যিকোনো নিগেটিভ ভেলুৰ কাৰণে সদায় তোমাৰ ভেলুটো হ'ব ফাংচনৰ ভেলুটো অলৱেজ -1। তুমি তাত -3, -4, -5 যি নিগেটিভ ভেলুৱে বহোৱা সদায় ফাংচনৰ ভেলুটো কি থাকিব? -1 থাকিব। যেতিয়া তোমাৰ ভেলুটো 0 হ'ব তেতিয়া তাৰ একচুৱেল ভেলুটো কি হ'ব? ফাংচনৰ ভেলুটো 0 হ'ব। তাৰমানে f of 0 = 0 signum ফাংচনৰ কাৰণে। আৰু শিকাইছিলোঁ লাষ্টত এনি পজিটিভ ভেলুৰ কাৰণে তোমালোকৰ ভেলু সদায় 1, 1, 2, 3, 4, 5, 6, 7, 8 যিকোনো ভেলুৰ কাৰণে তোমালোকৰ ভেলুটো কিমান পাবা? সদায় 1 পাবা। এইটোক আমি কি নাম দিছিলোঁ? signum ফাংচন। নেক্সট মই পঢ়াইছিলোঁ তোমালোকক মডুলাছ ফাংচন। মডুলাছ ফাংচন কি হয়? যিকোনো ভেলুৰ কাৰণে সদায় তোমাৰ সেই ভেলুটোৱে থাকিব, খালি যদি নিগেটিভ ভেলু হয় সেইটো আঁতৰি যাব। মানে সদায় তোমালোকৰ ভেলুটো কি হ'ব? পজিটিভ ভেলু হ'ব। তাৰমানে -3 অফ মডুলাছ ফাংচন -3 অলৱেজ -3 that is +3। মডুলাছ ফাংচন -4 that is -4 equals to +4। মডুলাছ ফাংচন -9 -9 equals to +9। তাৰমানে ফাংচনৰ সদায় দুটা ভেলু থাকিব। এটা -xৰ নিগেটিভ ভেলুৰ কাৰণে -x, তাৰমানে -3 হ'লে -3 that is +3 এক্সাম্পল এটা দিলোঁ। আৰু xৰ যিকোনো পজিটিভ ভেলু আৰু 0 ভেলুৰ কাৰণে সদায় ভেলু হ'ব x। তাৰমানে 3 হ'লে 3, 5 হ'লে 5, 0 হ'লে 0 হ'ব। এইটোক আমাৰ নাম কি দিছিলোঁ? মডুলাছ ফাংচন। এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ হ'ল। signum ফাংচন পঢ়িলোঁ, মডুলাছ ফাংচন পঢ়িলোঁ। তাৰপিছতে মই পঢ়াইছিলোঁ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন। গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনটো মই পঢ়োৱাতে তোমালোকক কৈছিলোঁ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন সদায় দিনত কিহেৰে কৰিছিলোঁ মই? বিগ ব্ৰেকেট, তাৰমানে স্কুৱেৰ ব্ৰেকেট। যেতিয়া তোমাৰ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন সদায় যেতিয়া ভেলুটো গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনৰ ভিতৰত দুটা ইণ্টিগ্ৰেল ভেলুৰ ভিতৰত থাকিব, সদায় সেই দুটা ইণ্টিগ্ৰেল ভেলুৰ সদায় স্মল ভেলুটো মই ল'ব কৈছিলোঁ। তাৰমানে ছাপ'জ -3 আৰু -4ৰ ভিতৰত এটা এলিমেণ্ট আছে -3.5। চ' -3 আৰু -4ৰ ভিতৰত লৈছিলোঁ। চ' তাৰ যিটো এলিমেণ্ট সেইটো হ'ব সদায় গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনৰ ভেলুটো -4। তাৰমানে -4 আৰু -3ৰ ভিতৰত -4টো ইণ্টিগ্ৰেল ভেলুটো সৰু ভেলু। চ' -4টো আমাৰ কি কৰিম? কনচিডাৰ কৰিম। এইটো আছিলে আমাৰ কি? গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন। এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ? নেক্সট মই পঢ়াইছিলোঁ কনষ্টেণ্ট ফাংচন। কনষ্টেণ্ট ফাংচনটো তোমালোকক ক্লাছ 11তো মই পঢ়ুৱাইছিলোঁ। একবাৰ ক্লাছ 11ৰ বুকখন উলিয়াই তোমালোকে চাব পাৰিবা। কনষ্টেণ্ট ফাংচন কাক কয়? এনি ফাংচন ডেট হেজ চেম ভেলু ডেট ইজ কনষ্টেণ্ট ভেলু। তাৰমানে কি? কনষ্টেণ্ট ভেলু এটা তোমালোকে পাবা। তোমালোকে ফাংচনটোত ডমেইনত যিটো ভেলুৱে পুট নকৰা সদায় তাৰ ৰিজাল্টটো কি পাবা? এটা কনষ্টেণ্ট ভেলু পাবা। তাকে কনষ্টেণ্ট ফাংচন বুলি ক'ব পাৰিম। 10 বহোৱা, 11 বহোৱা, 14 বহোৱা, সদায় 3 ওলাব, যিকোনো এটা ভেলু ওলাব। ছাপ'জ মই লৈছোঁ 3, তেতিয়া সেইটো কি হ'ব? আমাৰ কনষ্টেণ্ট ফাংচন। f of 4, f of 5, f of 6, f of 7, f of 8 যিকোনো ভেলুৱে নবহোৱা তুমি কনষ্টেণ্ট ভেলু এটা পাবা। তাক আমি কি নাম দিছোঁ? কনষ্টেণ্ট ফাংচন। এইখিনি মই তোমালোকক নেক্সট ক্লাছত ডিছকাছ আৰু ভালকৈ কৰিম। তাৰপিছতে আৰু এটা টপিক মই ডিছকাছ কৰিব লাগিব, সেইটো হৈছে কম্প'জিট ফাংচন। কম্প'জিট ফাংচন কোনে কোনে বুজি পাইছা? ভালদৰে এক্সাৰচাইজখিনি কৰি পেলাবা। কম্প'জিট ফাংচন সদায় কনচিডাৰ কৰিবলৈ দুটা ফাংচন কনচিডাৰ কৰিব লাগিব, তিনিটা ছেট কনচিডাৰ কৰিব লাগিব। এটা ফাৰ্ষ্ট ছেট, ছেকেণ্ড ওৱান ছেট এণ্ড থাৰ্ড ছেট। ফাৰ্ষ্ট ছেটৰ পৰা ছেকেণ্ড ছেটলৈ এটা ফাংচন কনচিডাৰ কৰিব লাগিব f। মই শিকালোঁ বৰ্ডত তোমালোকক সেইদিনাখন অনলাইন ক্লাছত। ছেকেণ্ড ছেটটোৰ পৰা থাৰ্ড ছেটটোলৈ আৰু এটা ফাংচন কনচিডাৰ কৰিব লাগিব, সেইটো হৈছে জি ছেট।
সো আমাৰ কম্পোজিট ফাংচনটো মই কি শিকাইছিলোঁ f naught g of x that is f of gx সেইটো আমাৰ ক'ৰ পৰা ক'লে যাব a পৰা c নহয় c পৰা a আহিব f naught g আৰু g naught f টো ক'ৰ পৰা ক'লে গৈছিলে a পৰা c লৈ গৈছিলে সো g naught f আৰু f naught g দুটা মই ইকুৱেল কৰি দেখাইছিলোঁ যদি ইকুৱেল হৈ যায় তেতিয়াহ'লে কি হ'ব ইনভাৰ্টিবল ফাংচন ঠিক আছে এইকেইটা কি হ'ব ইনভাৰ্টিবল ফাংচন আৰু তাৰ ভ্যালুটো সদায় কি হ'ব আইডেন্টিটি এলিমেন্ট হ'ব আইডেন্টিটি ক্যাপিটেল আই মানে নহয় তো তেতিয়া আমি এটা কি উলিয়াব পাৰিম সদায় তাৰমানে তাত আমাৰ ইনভাৰ্স এক্সিষ্ট কৰিছে সেইটো কাৰণেতো আইডেন্টিটি এলিমেন্ট ওলাইছে আৰু সেই ভ্যালুখিনি এগেইনষ্টত তোমালোকক কি পঢ়াম মই আজি কৈছোঁ তোমালোকক বুজি পাবৰ কাৰণে মই কৈ দিছোঁ নেক্সট ক্লাছত মই আৰু এটা টপিক ডিসকাস কৰিম সেই টপিকটো হৈছে তোমালোকৰ বাইনাৰী অপাৰেশ্যনটো তোমালোকৰ হৈছে তোমালোকে শুনি লোৱা এখিনি হৈছে ষ্টাৰ কি বুলি ক'লো বাইনাৰী অপাৰেশ্যনটো সিম্পলি তুমি মনত ৰাখি ল'বা কি হেতু ষ্টাৰ ঠিক আছে বাইনাৰী অপাৰেশ্যনটো সদায় a ক্ৰছ ষ্টাৰ বুলি লৈছোঁ আৰু হেতু a ক্ৰছ a ৰ পৰা তোমাৰ সদায় a সেটলৈ যাব সাপোজ a b এনি সেট যিকোনো এটা সেট ল'ব পাৰা এটো নেচাৰেল নাম্বাৰ হ'ব পাৰে ৰিয়েল নাম্বাৰ হ'ব পাৰে ইন্টিগ্ৰেল নাম্বাৰ হ'ব পাৰে তাৰমানে ইন্টিগ্ৰেল ভ্যালুজ হ'ব পাৰে হেতু আমি নাজানো কি হেতু এক্সামত তোমালোকক কৈ দিম তো তোমাৰ a ক্ৰছ a ৰ পৰা a লৈ কি হ'ব এটা তোমালোকে বাইনাৰী অপাৰেশ্যন কনসিডাৰ কৰি ল'বা সো সেই বাইনাৰী অপাৰেশ্যনটো ফাৰ্ষ্টতে এডিশ্যনৰ কাৰণে সাবট্ৰেকচনৰ কাৰণে মাল্টিপ্লিকেশ্যনৰ কাৰণে আৰু ডিভিজনৰ কাৰণে আমি কৰিবলৈ লাগে এতিয়া কথাটো হ'ল বাইনাৰী অপাৰেশ্যন কেতিয়া হয় বাইনাৰী অপাৰেশ্যন হ'বৰ কাৰণে তোমালোকৰ কি হ'ব লাগিব সদায় তোমালোকৰ দুটা এলিমেন্ট লাগিব কনসিডাৰ কৰিব আৰু সেই দুটা এলিমেন্টৰ মাজত আমি অপাৰেট কৰি দিম কি কৰিম অপাৰেট কি মাধ্যমেৰে কৰিব পাৰো হেতু হৈছে প্লাস এডিশন মাইনাস সাবট্ৰেকচন প্ৰডাক্ট মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন এইকেইটা এলিমেন্ট দুটা এলিমেন্ট সদায় কনসিডাৰ কৰিব লাগিব সেই দুটা এলিমেন্টৰ মাজত কি কৰিব লাগিব এইকেইটা আমি অপাৰেট কৰিলে সদায় যেটো ভ্যালু পাম সেই ভ্যালুটো যেটো সেটত কনসিডাৰ কৰিছিল এলিমেন্ট কিটা সেই সেটত যদি পাও তেতিয়াহলে আমি কি হ'ব হেতু বাইনাৰী অপাৰেশ্যন হ'ব ঠিক আছে বাইনাৰী অপাৰেশ্যন হ'ব সো বাইনাৰী অপাৰেশ্যন বিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে তোমালোকৰ এডিশন হ'ব পাৰে ষ্টাৰটো হেতু কৈ দিব এক্সামত সাবট্ৰেকচন হ'ব পাৰে মাল্টিপ্লিকেশ্যন হ'ব পাৰে আৰু ডিভিজন হ'ব পাৰে তো তোমালোকে সেইখিনি প্ৰসেসিঙত ৰাখি পেলাই কামটো কৰিব লাগিব নেক্সট তোমালোকৰ এডিশন সাবট্ৰেকচন মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন এইখিনি আমাৰ যদি বাইনাৰী অপাৰেশ্যনৰ ভিতৰত ধৰো তেতিয়াহলে সেই যেটো সেটৰ এগেইনষ্টত আমি অপাৰেশ্যনটো কনসিডাৰ কৰিছো তাৰমানে ষ্টাৰ ইজ সেট ফ্ৰম a ক্ৰছ a টু a সো তাৰমানে সেই a সেটৰ এগেইনষ্টত আমি কি হলে যাব লাগিব a ক্ৰছ a পৰা a লৈ যাব লাগিব তাৰমানে অপাৰেশ্যনটো a তে পাব লাগিব সাপোজ মই এটা এক্সাম্পল দিও তোমালোক দুটা নাম্বাৰ কনসিডাৰ কৰিছো এটা নাম্বাৰ হৈছে 2 আৰু হিটো নাম্বাৰ হৈছে 3 আৰু ষ্টাৰটো মই কনসিডাৰ কৰি লৈছো এডিশন প্লাস ষ্টাৰটো মই কনসিডাৰ কৰি লৈছো প্লাস সো দুটা নাম্বাৰ এডিশন কৰিলে 1 আৰু 2 আমি নেচাৰেল নাম্বাৰত লৈছো তাৰমানে n ক্ৰছ n ৰ পৰা n লৈ যাব লাগিব ক্যাপিটেল N নেচাৰেল নাম্বাৰ সো 2 + 3 কোটা আমি কি পাইছো সদায় পজিটিভ ভ্যালু 5 পাইছো 5 টো নেচাৰেল নাম্বাৰ হয় নে নহয় 5 টো নেচাৰেল নাম্বাৰ হয় দেয়াৰফৰ হিটি কি হ'ব এটা বাইনাৰী অপাৰেশ্যনটো স্যাটিসফাই কৰিছে এডিশনৰ এগেইনষ্ট হয় নে নহয় নেক্সট 2 আৰু 3 যদি লওঁ সাবট্ৰেকচনৰ কাৰণে তেতিয়া হ'ব নেকি সাবট্ৰেকচনৰ এগেইনষ্টত হ'ব নে অপাৰেশ্যনটো সাকসেসফুল হ'ব নে কেতিয়াও নহয় 2 - 3 কি হৈছে -1 -1 টো নেচাৰেল নাম্বাৰ হয় জানো -1 is not a natural number that is -1 does not belongs to capital N লিখিব লাগিব তোমালোকে মই নেক্সট ক্লাছত ভালকে বোৰ্ডত তোমালোকক দেখুৱাই দিম তো নেচাৰেল নাম্বাৰ যেহেতু হেখিনি নহয় তেতিয়াহলে আমি তাক কি কম হেতু নোৱাৰ কাৰণে কি বুলি ক'ব লাগিব natural number is subtraction is not a binary operation against natural product multiplication to division to hobo na multiplication to hobo multiplication to kele hobo
দুটা নেচাৰেল নাম্বাৰ যেতিয়া প্ৰডাক্ট কৰিবা, যিকোনো দুটা নেচাৰেল নাম্বাৰ লৈ লোৱা, সদায় তোমালোকে প্ৰডাক্ট কৰি চোৱা, সদায় কি পাবা? এটা নেচাৰেল নাম্বাৰে পাবা। therefore সি কি হয়? এটা বাইনাৰী অপাৰেশ্যন হয়। ডিভিজনটো কিন্তু নহয়। তোমালোকে যিকোনো দুটা ডিভিজনৰ কাৰণে নেচাৰেল নাম্বাৰ যদি লৈ চোৱা, ছাপ'জ মই দুটা নাম্বাৰ লৈছোঁ 5 আৰু 8, ত' 5 ডিভাইডেড বাই 5/8 হে হ'লে 5/8টোতো নেচাৰেল নাম্বাৰ নহয়। যদি অপাৰেশ্যন কৰি পেলাই নেচাৰেল নাম্বাৰৰ এলিমেণ্ট দুটাৰ নেচাৰেল নাম্বাৰ নাপাওঁ, তেতিয়াহ'লে সি বাইনেৰী অপাৰেশ্যন নহয়। মই ডেফিনেশ্যনত তোমালোকক কৈ দিলোঁ। গতিকে সি কি নহ'ব? বাইনেৰী অপাৰেশ্যন নহ'ব। ঠিক আছে, এইখিনিলৈকে তোমালোকৰ ঠিক আছে। নেক্সট তোমালোকৰ এই বস্তুকেইটা পঢ়োৱাৰ পিছত মই তোমালোকক এই বাইনেৰী অপাৰেশ্যনৰ এগেইনষ্টত প্ৰপাৰ্টি 4টা দিম। সেইকেইটা তোমালোকক নেক্সট ক্লাছত ডিছকাছ কৰিম। তোমালোকে কমিউটেটিভ, এছ'চিয়েটিভ, আইডেণ্টিটি আৰু ইনভাৰ্ছ এই প্ৰপাৰ্টিকেইটা তোমালোকে এই এগেইনষ্টত, তাৰ এগেইনষ্টত পঢ়িব লাগিব। এই প্ৰপাৰ্টিকেইটানো কি হয় তোমালোকক মই ছাপ'জ দেখুৱাই দিওঁ আহাচোন। তো তোমালোকক মই কি ক'লোঁ? বাইনেৰী অপাৰেশ্যন এটা যেতিয়া কনচিডাৰ কৰিবা, অপাৰেশ্যন এটা কনচিডাৰ কৰোঁতে অপাৰেশ্যন 4টা ফৰ্মত থাকিব পাৰে, 4 ফৰ্মছ। এটা হৈছে এডিশ্যন, নেক্সট ওৱান ইজ ছাবষ্ট্ৰেকশ্যন, থাৰ্ড ওৱান ইজ মাল্টিপ্লিকেশ্যন, আৰু লাষ্টত তোমালোকৰ কি থাকিব? ডিভিজন। অপাৰেশ্যন এটা বাইনেৰী অপাৰেশ্যন ছেটিছফাই কৰিবৰ কাৰণে, এইকেইটা ল ছেটিছফাই কৰিবৰ কাৰণে সদায় আমি দুটা এলিমেণ্ট কনচিডাৰ কৰিম এটা ছেটৰ এগেইনষ্টত। ছাপ'জ মই ছেটটো লৈছোঁ নেচাৰেল নাম্বাৰ। কি লৈছোঁ? নেচাৰেল নাম্বাৰ ছেট। নেচাৰেল নাম্বাৰ ছেট কোনটো আছিলে আমাৰ? কেপিটেল N, ডেট ইজ N ছেট। N ছেটত আছে। ইয়াত আমি দুটা এলিমেণ্ট কনচিডাৰ কৰিব লাগিব। এটা এলিমেণ্ট ছাপ'জ মই লৈছোঁ 2, ক'ত লৈছোঁ? নেচাৰেল নাম্বাৰৰ এগেইনষ্টত ছেটটোত লৈছোঁ। নেক্সট কিটো এলিমেণ্ট মই কি লৈছোঁ? 3, ক'ত লৈছোঁ? নেচাৰেল নাম্বাৰ ছেটটোত লৈছোঁ। আৰু অপাৰেশ্যনটো ষ্টাৰ, মই অপাৰেশ্যন বুলি কৈছিলোঁ, এই অপাৰেশ্যনটো মই কি লৈ লৈছোঁ? ষ্টাৰ। এই ষ্টাৰ অপাৰেশ্যনটো কি লৈছোঁ? মই এডিশ্যন। ফাৰ্ষ্ট এডিশ্যনৰ কাৰণে কৰোঁ, এডিশ্যন লৈছোঁ। তো এডিশ্যনৰ কাৰণে আমি যেতিয়া ষ্টাৰটো ছেটিছফাই কৰিম, তেতিয়া দুটা এলিমেণ্ট যেতিয়া আমি লং 2 আৰু 3, so 2 + 3 আমি কি পাইছোঁ? 5। এই 5টো এই নেচাৰেল নাম্বাৰ এগেইনষ্টত আছে নে নাই? 5টো নেচাৰেল নাম্বাৰ এগেইনষ্টত আমাৰ আছে। সো 5টো যদি নেচাৰেল নাম্বাৰ এগেইনষ্টত আছে, কি হয়? বাইনেৰী অপাৰেশ্যন হয়। নেক্সট মই এই এলিমেণ্ট দুটাই লৈছোঁ, এই এলিমেণ্ট দুটা ছাবষ্ট্ৰেকশ্যনৰ কাৰণে কনচিডাৰ কৰোঁ। কিহৰ কাৰণে কনচিডাৰ কৰিছোঁ? ছাবষ্ট্ৰেকশ্যনৰ কাৰণে। সো 2 - 3 যদি আমি কৰোঁ, কি পাইছোঁ? -1। -1 টো নেচাৰেল নাম্বাৰ হয় জানো? নহয়। -1 does not belongs to the set capital N, therefore it is not binary operation. তাহলে কি বুঝিলো? Subtraction is not a binary operation against the natural number or with respect to natural number. Next আমি লম প্ৰডাক্টৰ কাৰণে। প্ৰডাক্টৰ কাৰণে আমি দুটা নেচাৰেল নাম্বাৰ কনসিডাৰ কৰিছো। সাপোজ প্ৰডাক্টৰ কাৰণে আমি লৈছো 7 নেচাৰেল নাম্বাৰ লৈছো আৰু হিটো সাপোজ মই লৈছো 10। যেতিয়া আমি এই এলিমেন্ট দুটা প্ৰডাক্ট কৰিম, তাৰমানে আমি স্টাৰটো কি লৈছো? প্ৰডাক্ট লৈছো। যেতিয়া আমি এই দুটা এলিমেন্ট প্ৰডাক্ট কৰিম, তেতিয়া এই এলিমেন্ট দুটা প্ৰডাক্ট কৰাৰ পিছত যিটো নাম্বাৰ পাম, সেইটো যদি নেচাৰেল নাম্বাৰ হয়, তেতিয়ালে হি কি হ'ব লাগিব? সদায় বাইনাৰী অপাৰেচনটো স্যাটিসফাই কৰিছে। তাৰমানে 7 * 10 কৰিব লাগিব আমি। 7 * 10 কৰোঁতে আমি কি পাইছো? 70। 7 * 10 কৰোঁতে আমি পাইছো 70। সো 70 টো নেচাৰেল নাম্বাৰ হয়, তাৰমানে হি কি হয়? বাইনাৰী অপাৰেচন।
প্ৰডাক্টটো কি হয় বাইনাৰী অপাৰেচন সো প্ৰডাক্টটো কি হ'ব বাইনাৰী অপাৰেচন হ'ব তাৰমানে আমি কি কৰিছো এই দুটা প্ৰডাক্ট কৰোতে সদায় এটা নেচাৰেল নাম্বাৰ কৈছো সেইটো কাৰণে কি হয় বাইনাৰী অপাৰেচন ও ডিভিজনৰ কাৰণে হ'ব নে নহয় সাবট্ৰেকচনৰ কাৰণে নহয় আমি পালো বাকি ডিভিজনৰ কাৰণে হ'ব নাই নহয় চাও আমি দুটা এলিমেন্ট কনসিডাৰ কৰিছো এটা সাপোজ মই ললো 5 ইটো সাপোজ মই ললো সে 3 ললো এই দুটা এলিমেন্ট আমি কি কৰিব লাগিব ডিভিজনৰ কাৰণে স্টাৰৰ কাৰণে কি লৈছো এই স্টাৰটো কি লৈছো আমি ডিভিজন লৈছো সো ডিভাইড কৰিলে কি হ'ব 5 ডিভাইডেড বাই 3 ইকুৱেলস টু কি পাইছো 5/3 সো 5/3 টো নেচাৰেল নাম্বাৰ হয় জানো নহয় সো যেতিয়া এই 5/3 টো নেচাৰেল নাম্বাৰ নহয় তাৰমানে হি কি নহয় division is not binary operation with respect to কি লিখিবা with respect to natural number এনেকুৱা ধৰণে আমি কি কৰিব পাৰিম এতিয়া আমি natural number against দেখালো তোমালোকে real number against integral value against তোমালোকে কি দেখাব পাৰিবা কি বাইনাৰী অপাৰেচন হয় নে নহয় তোমালোকে কি কৰিব পাৰিবা দেখাব পাৰিবা তো তোমালোকৰ যিখিনি ৰিমেইনিং টপিকস আছে হেখিনি মই তোমালোকৰ নেক্সট ক্লাস কাইলে তোমালোকক ডিসকাস কৰি দিম হেখিনি তোমালোকে ক্লাছত যাতে সবে এটেন্ড কৰা ভালদৰে আৰু ক্লাসটো এটেন্ড কৰি তোমালোকে যিখিনি নুবুজা বস্তু আছে হেখিনি যাতে মোক তোমালোকে ক্লাসৰ পিছত ফোন কৰি হলো সুধি পেলাই ডাউটখিনি ক্লিয়াৰ কৰি লোৱা আৰু নুবুজা বস্তুখিনিৰ ওপৰত যিখিনি এক্সাৰসাইজ আছে হেখিনি তোমালোকে মোক সুধি পেলাই সলভ কৰিবলৈ ট্ৰাই কৰিবা থ্যাংক ইউ